हेलो माय डियर फ्रेंड्स आपनालोके চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেলটি এটি নতুন ভিডিঅলৈ আপোনালোকক পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো আজি আমি এই ভিডিঅটিত সোশ্যাল সায়েন্স বা সমাজ বিজ্ঞান সম্পৰ্কে কেইটিমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিব লৈছো আজিৰ এই ভিডিঅটিত মই 20টা প্ৰশ্ন লৈছো আৰু এটো আপোনালোকে এটা মডেল কোৱেশ্চন পেপাৰ হিচাপে লৈ ল'ব পাৰে সোশ্যাল সায়েন্স খণ্ডৰ আৰু এই প্ৰশ্নসমূহ যিসকল বন্ধু-বান্ধৱীয়ে ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস নতুবা ড্ৰাইভাৰ পোষ্ট বা এপিডিসিএল বা অন্যান্য কম্পিটিটিভ এক্সামৰ প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে এই ভিডিঅটি খুবেই গুৰুত্বপূৰ্ণ সম্পূৰ্ণকৈ ভিডিঅটি চাব নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব আপোনালোকে এটা বিনম্ৰ অনুৰোধ জনাইছো যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি তেলেকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ আপলোড কৰিম তাৰ নটিফিকেশন লাভ কৰি থাকিব আহকচোন বাৰু ভিডিওৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো প্ৰথম প্ৰশ্ন দিয়া আছে when was the United Nations Organization or UNO come into existence ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিল ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্পটি হৈছে 24th of October 1945 আমি সকলোৱে জানো যে দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হৈছিল 1945 চনত আৰম্ভ হৈছিল 1939 চনত দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে 1945 চনত যেতিয়া সমাপ্ত হৈছিল 24 অক্টোবৰ 1945 চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল আৰু ৰাষ্ট্ৰসংঘৰ এই জন্ম সময়ত 51খন দেশে ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰিছিল আৰু প্ৰতি বছৰে সেইভাবে 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো which political party come to power in the general elections held in July 1945 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দলে জয়লাভ কৰিছিল আসলে এটো হ'ব লাগিছিল which political party came to power in England ইয়াতে ইংলেণ্ড হ'ব লাগিছিল in the general elections held in July 1945 বিকল্প দি আছে লেবাৰ পাৰ্টি কনজাৰভেটিভ পাৰ্টি ডেমোক্ৰেটিক পাৰ্টি ৰিপাব্লিকান পাৰ্টি ইয়াৰ শুদ্ধ বিকল্পটি হৈছে লেবাৰ পাৰ্টি শ্ৰমিক দল অসমীয়াত যেটো শব্দ পাব শ্ৰমিক দলে এই ক্ষমতা লাভ কৰিছে পৰৱৰ্তী প্ৰশ্ন which of the following is not a permanent member of the security council of the UN নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ নহয় ইয়াত চাওক দিয়া আছে ইউকে ইউএসএ ইন্ডিয়া চাইনা ইয়াৰে ইন্ডিয়া বা ভাৰত ৰাষ্ট্ৰসংঘৰ স্থায়ী নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ নহয় গতিকে আমাৰ অপচন সি শুদ্ধ উত্তৰ আমি জানো যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5খন সদস্য ৰাষ্ট্ৰ আছে আৰু সেই সদস্য ৰাষ্ট্ৰবিলাক হৈছে ইউকে ইউএসএ ৰাছিয়া চাইনা এণ্ড ফ্ৰান্স এই 5খন হৈছে স্থায়ী সদস্য ৰাষ্ট্ৰ ইয়াৰ উপৰি নিৰাপত্তা পৰিষদত 10খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে আৰু তেওঁলোক প্ৰতি 2 বছৰৰ বাবে তেওঁলোকক বাছনি কৰা হয় পৰৱৰ্তী প্ৰশ্ন who was the chairman of the first session of the constituent assembly সংবিধান সভাৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল শুদ্ধ উত্তৰ হ'ব ডক্টৰ সচিদানন্দ সিনহা অপচন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন when was the Sarkaria Commission appointed Sarkaria আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু এই প্ৰশ্নৰ শুদ্ধ বিকল্প হৈছে 1983 1983 চনত Sarkaria আয়োগ গঠন কৰা হৈছিল কোৱেশ্চন নম্বৰ 6 ইয়াতে দিয়া আছে ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী বা বলবৎ কৰা হয় ইয়াত চাওক ইয়াতে প্ৰশ্ন দিয়া আছে 15th of August 1949 26th of November 1949 26th of January 1950 আৰু 26th of January 1949 এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্পটি হৈছে অপচন সি আমাৰ 26th of January 1950 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী বা বলবৎ হয় ইয়াত আমি কনফিউজ হ'ব নালাগে যে আমাৰ কেতিয়াবা অলপ পাজল লাগে যে ভাৰতীয় সংবিধান কেতিয়াবা গৃহীত হয় তেতিয়া হ'ব 26th of November 1949 তেতিয়া ইংৰাজী শব্দ হ'ব এডপ্টেড আৰু যদি কিয় হয় এনেক্টেড বা অৰ এক্সিকিউটেড তেতিয়া হ'ব 26th of January 1950 গতিকে এই দুটা আমি কনফিউজ হ'ব নালাগে পৰৱৰ্তী প্ৰশ্ন The minimum age of Indian citizen to be eligible to be
am the Vice President of India. ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 35 ইয়াৰ্ছ 35 বছৰ হ'ব লাগে অপচন বি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন What percentage of earth is covered with water পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ পানী আগুৰি আছে ইয়াত শুদ্ধ উত্তৰ দিব অপচন বি about 71% মুঠ মাটিকালিৰ 71 শতাংশ জলভাগী আগুৰি আছে আৰু 29% about 29% কি আছে মাটি আগুৰি আছে Question number 9 What is the upper house of Indian Parliament known as ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায় চাওক ভাৰতীয় সংসদৰ দুটা হাউস হয় আপাৰ হাউস হলে ৰাজ্যসভা হয় লোৱাৰ হাউস হলে লোকসভা এনে ইন্ডিয়ান পাৰ্লিমেন্টৰ যদি আমি কোৱা যায় what are the main parts of the Indian Parliament তেতিয়া হ'ব লোকসভা ৰাজ্যসভা and president আৰু তাৰে লোকসভা হৈছে লোৱাৰ হাউস আৰু আপাৰ হাউস হৈছে ৰাজ্যসভা গতি আমাৰ প্ৰশ্নত সুধিছে ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায় শুদ্ধ উত্তৰ হ'ব ৰাজ্যসভা পৰৱৰ্তী প্ৰশ্ন question number 10 ইয়াত চাওক যে হু এপইণ্টছ দ্য গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট ভাৰতৰ কোনো ৰাজ্যৰ যিসকল গভৰ্ণৰ হয় ৰাজ্যপাল হয় তেওঁলোকক কোনে নিয়োগ কৰে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালসকলক নিয়োগ কৰে পৰৱৰ্তী প্ৰশ্ন আৰ্য সমাজ বা আৰ্য সমাজ was founded by বা আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্প হৈছে স্বামী দয়ানন্দ সৰস্বতী অপচন ডি আমাৰ শুদ্ধ উত্তৰ Question number 12 The boundary line between India and which country is called Red Cliff Line ভাৰত আৰু কোন দেশৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম Red Cliff Line ইয়াত বিকল্প দিয়া আছে বাংলাদেশ ভুটান পাকিস্তান আৰু শ্ৰীলংকা শুদ্ধ উত্তৰ দি হ'ব পাকিস্তান Question number 13 The atmospheric layer closest to the earth is পৃথিৱীৰ একেবাৰে নিকটতম বায়ুমণ্ডলৰ স্তৰটোৰ নাম এটা শুদ্ধ উত্তৰ হৈছে ট্ৰপোস্ফিয়াৰ হৈছে একেবাৰে পৃথিৱীৰ উচ্চত থকা বায়ুমণ্ডলৰ স্তৰটোৰ নাম Question number 14 The famous Silka Lake is situated in which state of India ভাৰতৰ কোন ৰাজ্যত চিল্কা হ্ৰদ অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপচন সি ওড়িশা Question number 15 Which part of the Indian Constitution the part hobo lagisil PART Which part of the Indian Constitution deals with the fundamental rights ভাৰতীয় সংবিধানৰ কিমান নম্বৰ খণ্ডত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাৰ্ট 3 ভাৰতীয় সংবিধানৰ 3 নম্বৰ খণ্ডত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰা আছে গতিকে আমাৰ অপচন বি শুদ্ধ উত্তৰ হ'ব 16 নম্বৰ প্ৰশ্ন Where is the headquarters of UNO located ইতিমধ্যে মই আলোচনা কৰিছে UNO এর হেডকোয়ার্টার কোড আছে নিউইয়র্ক ইউনাইটেড স্টেটস অফ আমেরিকা আমেরিকা যুক্তরাষ্ট্র নিউইয়র্ক শহরত রাষ্ট্রসংঘৰ মুখ্য কাৰ্যালয় আছে পৰৱৰ্তী প্ৰশ্ন As per 2011 census which Indian state has the lowest density of population 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতৰ কোন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশ ইয়াতে কি হয় প্ৰতি per square kilometer less than 20 people per kilometer square of area মানে per square kilometer of area প্রতি 1 বর্গ কিলোমিটাৰত 20 জনতকৈ কম জনসংখ্যা অৰুণাচলত আছে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব 382 per square kilometer Question number 18 How many lists are there in the Indian Constitution to divide powers between the center and the states কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ বাবে ভাৰতীয় সংবিধানত কিমানটা হুচি আছে আৰু এই শুদ্ধ বিকল্প হ'ব 3টা আৰু এই 3টা নাম হৈছে ইউনিয়ন লিষ্ট আৰু এই বিষয়সমূহত কেৱল কেন্দ্ৰ চৰকাৰে আইন বনাব পাৰে বৰ্তমান ইয়াত এই বিষয়ৰ সংখ্যা হৈছে 99 ষ্টেট লিষ্ট যিবিলাকত ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণ থাকে তাত 66 আছে আৰু কনকাৰেন্ট লিষ্ট যাক অসমত সমৱৰ্তী হুচি বুলি কোৱা হয় আৰু ইয়াত কিমান সাবজেক্ট আছে 44 কেতিয়া আপোনাক এই সংখ্যাকেটো দিব পাৰে কাইন্ডলি আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব গতি কিমানটা হুচি আছে ভাৰতীয় সংবিধানত 3 there are 3 lists Question number 19 In Article 1 of the Constitution Indian Constitution India is described as ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদ ভাৰতবৰ্ষক কি বুলি বৰ্ণনা কৰা হৈছে শুদ্ধ অপচনটি হ'ব ইউনিয়ন অফ স্টেটস ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰা আছে আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন
How many official languages does the United Nations have? ৰাষ্ট্ৰসংঘৰ কিমানটা অফিচিয়েল ল্যাঙ্গুৱেজ আছে শুদ্ধ উত্তৰটি হ'ব বি ইয়াত দেম আছে 6টা অফিচিয়েল ল্যাঙ্গুৱেজ আছে আৰু সেই অফিচিয়েল ল্যাঙ্গুৱেজ কেইটা কি আছে এবাৰ জানি লও আৰবিক চাইনিজ ইংলিছ ফ্ৰেঞ্চ ৰাছিয়ান এণ্ড স্পেনিছ গতিকে আমি গম পালো যে ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত যি 6টা ল্যাঙ্গুৱেজ চলে তাৰে নাম কেইটা আমি গম পালো আকৌ কৈছো আৰবিক চাইনিজ ইংলিছ ফ্ৰেঞ্চ ৰাছিয়ান এণ্ড স্পেনিছ আমার বন্ধু বান্ধবীসকল আজিৰ ভিডিওৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ এই 20টা প্ৰশ্নত কিমান নম্বৰ লাভ কৰিলে আপোনাৰ কমেন্ট যোগে জনাব বুলি আশা থাকিল আৰু আজিৰ এই ভিডিও সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছো অশেষ ধন্যবাদ।